মোৰ সৈতে এই মুহূৰ্তত আছে ৰাজ্যৰ বিত্তমন্ত্ৰী গোলাঘাট সমষ্টিৰ কেইবাবাৰৰ বিধায়িকা অজন্তা নেওগ বাইদেউ। বাইদেউৰ সৈতে তেখেতৰ নিৰ্বাচনী প্ৰস্তুতি আৰু সামগ্ৰিকভাৱে অসমত শাসকীয় মিত্ৰজোঁটৰ নিৰ্বাচনী সম্ভাৱনা কিমান দুই এটা কথা জানিব খুজিম। বাইদেউ প্ৰথমে আপোনাক শুভেচ্ছা জনাইছোঁ। আকৌ এবাৰ আপুনি গোলাঘাট সমষ্টিবাসীক প্ৰতিনিধিত্ব কৰিবৰ বাবে আগবাঢ়িছে, নিৰ্বাচনত অৱতীৰ্ণ হৈছে। আপোনাৰ গোলাঘাট সমষ্টিত কি ভাবে, মানে আপুনি কিমান সহজ বা কিমান কঠিন হ'ব আপোনাৰ এই যুঁজ? মই আচলতে সমষ্টি বুলি নহয়, সামগ্ৰিক আপুনি অসমখনৰ কথা কৈছে যেতিয়া, বা মই হলিষ্টিকেলি গোটেই কথাখিনিয়ে কওঁ। এইবাৰ ৰাজ্যখনত যি নিৰ্বাচন ঘোষণা কৰা হ'ল আৰু আমি নমিনেশ্যন দিলোঁ, আপোনালোকে সকলোৱে দেখিছে এটা অভূতপূৰ্ব মানে এটা পৰিৱেশ সৃষ্টি হৈছে, যেন এটা ঢৌ সৃষ্টি হোৱা দেখিছে। এটা চাইলেণ্ট এটা শাসকীয় পক্ষৰ কাৰণে ৰাজ্যখন এটা ঢৌ সৃষ্টি হৈছে আৰু ময়ো সেই ঢৌতে আচলতে এনেকুৱা পৰিৱেশ এটাতে গোলাঘাট সমষ্টিৰ NDA প্ৰাৰ্থী হিচাপে মনোনয়ন দিলোঁ যোৱা 20 তাৰিখে। আৰু মই আচলতে ইমানবাৰ মনোনয়ন দিছোঁ, এনেকুৱা পৰিৱেশ মই কেতিয়াও দেখা নাছিলোঁ। হাজাৰ হাজাৰ মানুহ স্বতঃস্ফূৰ্তভাৱে আহিছে, আশীৰ্বাদ দিবলৈ আহিছে, ৰাজপথ ভৰ্তি হৈ আছে আৰু সঁচাকৈ আনন্দিত হৈছিলোঁ। আৰু মই তেতিয়া কৈছিলোঁ, যেতিয়া মই কোনোবা জনমত চাগে বহুত পুণ্য কৰিছিলোঁ, এনেধৰণে স্বতঃস্ফূৰ্তভাৱে ৰাইজৰ আশীৰ্বাদ লাভ কৰিছোঁ আৰু তাৰ কিছু আৱেগিক হৈছিলোঁ সেই মুহূৰ্তত, কাৰণ মই আগতে এনেকুৱা পৰিৱেশ দেখা নাই। আৰু কেৱল ময়ে নহয়, মোৰ লগত NDA সমৰ্থিত যিসকল প্ৰাৰ্থী আছিলে প্ৰত্যেকগৰাকীৰে একে অৱস্থা, যে ৰাইজ একদম স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আশীৰ্বাদ দিবলৈ, সমৰ্থন দিবলৈ। এইটোৱে সূচাইছে যে NDA চৰকাৰখনৰ বিগত সময়ছোৱাৰ যিখিনি উন্নয়নমূলক কাম কাজ, বিকাশ আৰু লগতে খিলঞ্জীয়া মানুহৰ সুৰক্ষা, এই দুটা কথাত আচলতে অসমৰ ৰাইজ আশ্বস্ত হৈছে। আৰু এই নিৰ্বাচনতো মানে আৰু আমাৰ দলৰ পৰা এইখিনি কথাকেই কৈছে যে খিলঞ্জীয়া লোকসকলৰ দ্বাৰা গঠিত এখন মানে সুৰক্ষাৰ বাবে এখন চৰকাৰ গঠন হ'ব, য'ত বিকাশ থাকিব। এই দুটাই মূল কথা আৰু আমি সেইখিনি শ্লোগানেৰে আচলতে ৰাইজৰ ওচৰলৈ চাপিছোঁ। যোৱা সময়ছোৱা উন্নয়নমূলক যিখিনি কাম কাজ কৰিছোঁ সেইখিনি কথা কৈছোঁ আৰু ৰাইজ আশ্বস্ত হৈছে। প্ৰত্যেকটো সভাতে, নিৰ্বাচনী সভাতে দেখিছে, আগতকৈ আমি যোৱা বিগত সময়ছোৱা যিমান নিৰ্বাচনী প্ৰচাৰলৈ গৈছিলোঁ, ৰাইজৰ ওচৰলৈ গৈছোঁ, এইবাৰ আমাৰ NDA সপক্ষে এটা যেন মানে ঢৌ আহিছে, তেনেকুৱা ধৰণৰ এটা মোৰ এটা এনেকুৱা অনুভৱ হৈছে। আৰু সেই হিচাপে মই আপোনাক ক'ব খোজোঁ যে এইবাৰ 2021 যি নিৰ্বাচন আছিলে, সেই নিৰ্বাচনতকৈ NDA সমৰ্থিত প্ৰাৰ্থী এইবাৰ বেছিকৈ জিকিব, বা ছাপোৰ্টটো হয়তো বা কেণ্ডিডেট এইবাৰ বেছিকৈ জিকিব পাৰে। আৰু গোলাঘাট জিলাখনটো সামগ্ৰিকভাৱে তেনে পৰিস্থিতি আছে, ব্যতিক্ৰম নহয়। ইয়াত 5জনেই NDA সমৰ্থিত প্ৰাৰ্থীয়ে তেওঁলোকৰ ভোটৰ শ্বেয়াৰ হয়তো আগতকৈ বাঢ়িব, নিশ্চিতভাৱে তেওঁলোক বিজয়ী হ'ব। ৰাজ্যৰ বিত্তমন্ত্ৰী হিচাপে আপুনি লোৱা বহু আঁচনি, বহু সিদ্ধান্ত বা আপোনাৰ বাজেট ভাষণত সন্নিৱিষ্ট বহু প্ৰস্তাৱেও আপোনালোকৰ এই বিজয়ত বা আপোনালোকৰ এই সম্ভাৱ্য বিজয়ত বা আপোনালোকৰ সপক্ষে নিৰ্বাচনী বতাহ বলাৰ ক্ষেত্ৰত যথেষ্ট নিৰ্ণায়ক ভূমিকা লৈছে। আমি বিভিন্ন ঠাই ফুৰি দেখিছোঁ, চাহ জনগোষ্ঠীৰ ক্ষেত্ৰতে হওক বা বিভিন্ন আঁচনিৰ ক্ষেত্ৰতে হওক। আপুনি কি ভাবে যে এই উন্নয়নমুখী বা বিকাশমূলক বা হিতাধিকাৰী আঁচনি যি বুলিয়েই নকওক কিয়, এই আঁচনিসমূহে আপোনালোকৰ সপক্ষে ঢৌ বলাত সহায় কৰিছে নে নাই? মই আপোনালোকক এটা কথা কওঁ যে আমাৰ যেতিয়া 21 চৰকাৰখন আমি গঠন হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত, আপোনালোকে মন কৰিছে যে প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে অসমৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত, ভাৰতবৰ্ষৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত অসম এখন থাকিব লাগে। এটা যে লক্ষ্য স্থিৰ কৰা হ'ল, সেইটো বৰ ডাঙৰ কথা, যে মুখ্যমন্ত্ৰীজনে কাম কাজ কৰিবলৈ যোৱাৰ আগতে এটা লক্ষ্য স্থিৰ কৰিছে। সেইখিনি সময়ত ক'ভিডে গৰকা এটা পৰিৱেশ, অৰ্থনৈতিক অৱস্থা কেনেকুৱা আছিল, যিখিনি সময়ত মই বিত্তমন্ত্ৰী হিচাপে প্ৰথমখন মোৰ বাজেট দাখিল কৰিছিলোঁ, তেতিয়া মই কৈছিলোঁ যে এগৰাকী মাতৃৰ মমতাময়ী অন্তৰেৰে আৰু মই অজন্তা নেওগ হিচাপে নহয়, অসমৰ মহিলাসকলক সন্মান জনাই মই 3,30,00,000 মানুহৰ ওচৰত মোৰ বাজেটখন উত্থাপন কৰিছোঁ। তেতিয়াৰ পৰা আমাৰ লক্ষ্য আছিল যে দৰিদ্ৰ মানুহখিনিক সেৱা কৰা, সেইটো এটা কথা। এতিয়া অন্তোদয় সমাজৰ শেষজন ব্যক্তিৰ ওচৰলৈ ন্যায় দিব পাৰে, এই চৰকাৰখনৰ লক্ষ্য। আৰু নিৰ্বাচনৰ আগৰ যিবিলাক প্ৰতিশ্ৰুতি আছিল, সেই প্ৰতিশ্ৰুতিবিলাক সম্পূৰ্ণ কৰাটো, তাৰ যি দায়বদ্ধতাটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই দেখাইছে, সেইটো এটা ডাঙৰ কাৰক। কাৰণ মানুহে আপোনাৰ যেতিয়া আস্থা দিব, আপোনাক বিশ্বাস দিব, তেতিয়া ইলেকশ্যনৰ সময়ত যিবিলাক কমিটমেণ্ট দিয়ে সেইবিলাক পূৰণ হৈছে নাই মানুহে নিশ্চিতভাৱে লক্ষ্য কৰে। কাৰণ জনতা জনাৰ্দন বুলি কওঁ, ডেমক্ৰেচিত ৰাইজে ৰজা বুলি কওঁ। সেইকাৰণে মই দেখিলোঁ যে সেইটো এটা বিৰাট
মানে আস্থাৰ পৰিৱেশ সৃষ্টি কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত তেখেতে ইলেকশ্যনৰ আগত কৈছিল যে 1 লাখ চাকৰি দিব চৰকাৰী চাকৰি এতিয়া 1 লাখ পাৰ হৈ পেলাই 1.65 লাখ হ'ল গতিকে মাইক্ৰ' ফাইনেন্সৰ লোন মাফ কৰিম বুলি কৈছিলে লোন মাফ কৰিলে যে এটা চক যে ডেডিকেশ্যন চৰকাৰখনৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দৃঢ়তা সাহস তেতিয়া কোভিডে গৰকা সেইখিনি সময় আমাৰতো এবছৰমান আমি কোভিডে পালোঁ তেতিয়া আমাৰ অৰ্থনীতিটো মাইনাছ হোৱা নাই জানিবা মানে ভাৰতবৰ্ষৰ ইকনমি মাইনাছ হৈ আছিলে বিশ্বৰ ইকনমি মাইনাছ তেতিয়া আমাৰ মানে 1 আমাৰ গ্ৰোথটো আছিলে 1 আমি শূন্যলৈ যোৱা নাই আমাৰ গ্ৰোথ 1 সেইখিনিৰ পৰা আচলতে মুখ্যমন্ত্ৰী ডাঙৰীয়া যি দৃঢ়তা আৰু আমি যিখিনি ফিস্কেল মেনেজমেণ্ট বুলি ক'লোঁ আৰু কেন্দ্ৰীয় চৰকাৰৰ যিখিনি সহায় আৰু আপোনাক এটা কথা কওঁ যে আমি অসমে সদায় কৈ থাকোঁ যে দিল্লী আমাৰ বহুত দূৰত দিল্লীৰ পৰা আমি সহযোগিতা নাপাওঁ মই এইখিনি কাম কৰি পেলাই মই এটা কথাও শিকিলোঁ যে দিল্লীৰ পৰা পইচা আনিব লাগিলে আমি নিজেও এফিচিয়েণ্ট হ'ব লাগিব আমাৰ আচলতে আমাৰ ক্ষমতাটো বা সক্ষমতাটো বঢ়াবলৈ এফিচিয়েঞ্চিটো বৃদ্ধি কৰিব লাগিব আমাৰ যিটো গভৰ্নেন্স সেই গভৰ্নেন্সটোৰ ক্ষমতা বৃদ্ধি কৰিব লাগিব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰথমে এটা ভাল কাম কৰিলে যে তেওঁ গুড গভৰ্নেন্স যিটো কয় সেইটো হৈছে তেওঁ কি কৰিলে গোটেইখিনি গভৰ্নেন্স কৰি পেলালে গভৰ্নেন্স কৰাৰ কাৰণে দিল্লীৰ পৰা আমাৰ তেওঁলোকৰ লগত যিটো যোগাযোগ তেওঁলোকে ধৰক সময়মতে ইউটিলাইজেশ্যন চাৰ্টিফিকেট দিব লাগে দিল্লীৰ যিটো কেন্দ্ৰীয় অংশবিলাক তেওঁলোকে ৰিলিজ কৰে তাৰ সমানুপাতিকভাৱে আমি ষ্টেট শ্বেয়াৰবিলাকো দিব লাগে এইটো এটা কাৰক আৰু সেইকাৰণে আচলতে যোৱা সময়ছোৱা আপোনালোকে দেখিব যে আমি যথেষ্ট সংখ্যক আমি পুঁজি ব্যয় কৰিবৰ কাৰণে সক্ষম হ'লোঁ যিখিনি সময়ত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া প্ৰথম বিত্তমন্ত্ৰী হিচাপে দায়িত্ব লৈছিলে সেইখিনিত বাজেট এক্সপেণ্ডিচাৰ আছিলে অনলি 44,000 crore আৰু আমাৰ মাৰ্চ গুচি গ'ল এইবাৰ আমাৰ বাজেট এক্সপেণ্ডিচাৰ পাৰ্চেণ্টেজ 85% আৰু লগতে আমি 1,49,000 কোটি টকা কালি ব্যয় কৰিছোঁ দিছ এ ৰেকৰ্ড এক্সপেণ্ডিচাৰ অসমৰ মানে স্বাধীনতাৰ পিছত 77 বছৰৰ পিছত দিছ ইজ এ ৰেকৰ্ড এক্সপেণ্ডিচাৰ আৰু আমাৰ বাজেটখনো কৰিলোঁ কি 2 লাখ কোটি টকালৈ আমি বৃদ্ধি কৰিলোঁ যেতিয়া প্ৰায় 1 লাখ কোটিতকৈ বহুত কমত মানে 60,000 বা 70,000 crore বাজেট মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰথম অৱস্থাত দাখিল কৰে তাৰ পৰা আহি 2 লাখ কোটি টকা পালোঁ ইজ এ মেজৰ জাম্প বহুত মানে আপোনাৰ ইকনমিক গ্ৰোথ যিটো হৈছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই যোৱা 26 তাৰিখে ক'লে যে আছাম ইজ দ্য ফাষ্টেষ্ট গ্ৰয়িং ইকনমিজ অফ দ্য কাণ্ট্ৰি সেইটো এটা আমাৰ কাৰণে ৰেয়াৰ এটা সন্মান গতিকে মই এইখিনি কথা আপোনাক ক'লোঁ যে তাৰ পৰা আমি জাম্প কৰি পেলাই আজি আহিছোঁ আৰু যিখিনি আঁচনি লৈছোঁ এইখিনি আঁচনিৰ কথা মই চমুকৈ আপোনাক কওঁ যে আমি হলিষ্টিকেলি ষ্টেটখন চাইছোঁ আজি বানৰ পৰা আজি যুৱ প্ৰজন্মক চৰকাৰী চাকৰি বা সংস্থাপন দিয়াৰ পৰা মহিলাসকলক আগবঢ়াই দিয়াৰ পৰা উদ্যোগীকৰণৰ পৰা কৃষিৰ পৰা আজি যদি আপোনাৰ গ্ৰোথটো বাঢ়িছে গ্ৰোথটো বাঢ়িবলৈ হ'লে কি কৰিব লাগে আমি GSDP যে বাঢ়িছে তাত এগ্ৰিকালচাৰ গ্ৰোথ হ'ব লাগে ইণ্ডাষ্ট্ৰি হ'ব লাগে আৰু ছাৰ্ভিচ চেক্টৰ গ্ৰোথ হ'ব লাগে এই গোটেইকেইটা গ্ৰোথ অসমৰ জনসাধাৰণে কৰিছে আৰু অসমৰ জনসাধাৰণৰ এই যে কোঅপাৰেশ্যন এই চৰকাৰখনৰ সহযোগিতা তাৰ কাৰণে আচলতে অসমৰ গ্ৰোথ বাঢ়িছে GSDP বাঢ়িছে আৰু এইখিনি কাম সেইকাৰণে আমি কৰিবলৈ সক্ষম হ'লোঁ যে গোটেই আমাৰ ফাইনেন্সিয়েল যিটো ছাপৰ্ট লাগে দিল্লীৰ পৰা আমি পালোঁ ষ্টেটৰ আমি ৰেভিনিউ আমি বঢ়াইছোঁ আৰু সেইকাৰণে গোটেইখিনি এটা সামঞ্জস্য বেলেঞ্চ হৈ পেলাই আমি এইখিনি কাম কৰিব পাৰিলোঁ কিন্তু একে সময়তে বাইদেউ মই আপোনাৰ কথাখিনিত সন্মত বহু শতাংশ আপুনি সঠিক ৰূপত ৰাজ্যৰ অৰ্থনৈতিক ছবিখন দিয়াৰ চেষ্টা কৰিছে মই তথাপিতো বিৰোধীৰ এটা নেৰেটিভ আছে বিৰোধীয়ে কয় যে ঋণগ্ৰস্ত ৰাজ্য ধাৰ লৈ পেলাই বিভিন্ন আঁচনি ৰূপায়ণ কৰা এই অভিযোগটো সন্দৰ্ভত ৰাজ্যৰ বিত্তমন্ত্ৰী মই কেৱল গোলাঘাট বিধানসভা সমষ্টিৰ প্ৰাৰ্থী হিচাপেই নহয় দুবাৰৰ বিত্তমন্ত্ৰী হিচাপে আপোনাৰ পৰা এটা স্থিতি এটা এই মুহূৰ্তত জানিব খুজিম আপুনি যদি গোটেই ভাৰতবৰ্ষৰ ইকনমিটো চাইছে চিনাৰীটো চাইছে বা বিশ্বৰ ইকনমিক চিনাৰী চাইছে তেনেতে অসমৰ ইকনমিক চিনাৰীটো চাওক আমি কৈছোঁ যে আমাৰ এতিয়া পজিশ্যনটো কি ফাষ্টেষ্ট গ্ৰয়িং ইকনমি অফ দ্য কাণ্ট্ৰি সেইটো ষ্টেজত আমি আছোঁ আৰু লোনৰ ক্ষেত্ৰতো মই অসম বিধানসভাত তেওঁলোকৰ সন্মুখতে গোটেই কথাখিনি ষ্টেটমেণ্ট আকাৰেও কৈছোঁ মুখ্যমন্ত্ৰীয়েও কৈছে এতিয়া আমাৰ পজিশ্যন 28খন ৰাজ্যৰ ভিতৰত যদি আমাৰ পজিশ্যন চাব অসমৰ এতিয়া আমাৰ পজিশ্যন 23 নম্বৰ আৰু 24 নম্বৰত আছে আমাৰ পাৰ্চেণ্টেজটো এতিয়াও আমাৰ যিটো ডেপ GSDP গ্ৰোথৰ মাজত থাকিব লাগে নহয়তো RBI আপোনাকতো পইচা নিদিব ন জেপ DSP ৰেচিঅ' সম্পূৰ্ণ মেইনটেইন কৰিছোঁ লোন ইজ এ কনষ্টিটিউচনেল ৰাইট ভাৰতবৰ্ষৰ সংবিধানে আমাক দিছে প্ৰত্যেকটো ষ্টেটতে দিয়ে এতিয়াও মই কৈছোঁ ইয়াৰ ইকনমিকেলি ভেৰি ষ্টেবল দৰমহা সময়ত দিছোঁ প্ৰত্যেকটো আমাৰ ছ'চিয়েল ছিকিউৰিটি স্কিমবিলাক এতিয়া মানুহে কিয় আকৰ্ষিত হৈছে আগতে কিবা এটা স্কিম দিওঁতে কোনোবা মাহত দিব পাৰিছে চৰকাৰে বাকী মাহত দিব পৰা নাই আপোনালোকে চাব অৰুণোদয় আঁচনিখন যিদিনাখনৰ পৰা আৰম্ভণি কৰিছোঁ
কণ্টিনিউৱাছলি মাজতে দুমাহ আমি নতুনকৈ মানে গোটেই বেনিফিচিয়াৰীখিনি আমি ৰিচাফল কৰিলোঁ ৰিচাফল কৰি আমি ডাবল কৰাৰ কাৰণে 2 মাহ আমি সময় লৈছিলোঁ সেইখিনি বন্ধ আছিলে একদম নিয়মীয়াকৈ 10 তাৰিখে দি আছোঁ প্ৰত্যেকটো পেঞ্চন অকল অৰুণোদয় নহয় যিমান অসমত ছ'চিয়েল ছিকিউৰিটি স্কিম চলি আছে প্ৰত্যেকটো সময়মতে 10 তাৰিখৰ ভিতৰত দৰমহা আৰু অৰুণোদয় স্কিমটো মানে তেওঁলোকে পেঞ্চন যিহেতু স্কিম ডিক্লেয়াৰ কৰিছোঁ বা ছ'চিয়েল ছিকিউৰিটি স্কিম সময়মতে দিয়া হৈছে আমি কঠোৰ বিত্তীয় শৃংখলা মানি চলিছোঁ যোৱা সময়ছোৱা FRBM এক্ট আমি ভাইলেশ্যন কৰা নাই ডেপ GSB ৰেচিঅ' যিটো মেইনটেইন হ'ব লাগে তেওঁলোকক মই বিধানসভাৰ মজিয়াত মই এইটো দেখাই দিছোঁ যে 1ৰ পৰা আমাৰ 28খন ৰাজ্যলৈকে অসমৰ পজিশ্যন কিমান আছে আজি তেওঁলোকে বেলেগ ৰাজ্যবিলাকত যদি গৈছে পাঞ্জাৱৰ ডেপ GSB ৰেচিঅ'টো তেওঁলোকে চাই লওক পশ্চিমবংগৰ ডেপ GSB অলমষ্ট 35% তেওঁলোকৰ আছে পাঞ্জাৱৰ টু ডেপ GSB অলমষ্ট 40% আছে ৰাজস্থানৰ এটা সময়ত বহুত আছিল এতিয়া আমাৰ চৰকাৰ আহিছে বিভিন্ন ৰাজ্য তামিলনাডু আপোনালোকে চাব তেওঁলোকৰ যিমান শাসিত ৰাজ্যবিলাক চাব প্ৰত্যেকৰে ডেপ GSB ৰেচিঅ'টো চালে আপোনালোকে গম পাব গতিকে অসম আজি সঁচা অৰ্থত অসমে আগবাঢ়ি গৈছে আজি ডেপ এইকাৰণে ল'ব লাগে ঋণ এইকাৰণে ল'ব লাগে যে কেপিটেল এক্সপেণ্ডিচাৰ হ'ব লাগে যেতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিত্তমন্ত্ৰীৰ দায়িত্ব লৈছিল তেতিয়া কংগ্ৰেছ চৰকাৰখনৰ কেপিটেল এক্সপেণ্ডিচাৰ অসমত মাত্ৰ 2000 কোটি টকা কৰিছে 2000 crores অনলি এতিয়া কালি মই চাইছিলোঁ মোৰ কেপিটেল এক্সপেণ্ডিচাৰ অনলি বাকী কেন্দ্ৰীয় চৰকাৰে যিবিলাক আঁচনি আহিছে EAP এক্সেলাৰেটেড পইচা বাদ দিছোঁ অনলি ষ্টেটে যোৱা বছৰ আমি কেপিটেল এক্সপেণ্ডিচাৰ মানে যিখিনি আমাৰ মানে যিবিলাক আমাৰ কনষ্ট্ৰাকশ্যন বা এনেকুৱা এক্টিভিটিজ যিটোৱে GDPত মানে কণ্ট্ৰিবিউট কৰে তেনেকুৱা 26,000 কোটি টকা হৈছে গতিকে অসমৰ এখন ৰাজ্য আজি তেওঁলোকে চক কোনে 60 বছৰ চলাইছে আৰু কোনে 10 বছৰ পাৰ্থক্য ডেফিনেট থাকিব আমি ইমান অভাৰজাম্প কৰিব নোৱাৰোঁ ষ্টিল লেণ্ড আমি যোৱা সময়ছোৱা যেনেধৰণৰ কেপিটেল এক্সপেণ্ডিচাৰ ভৰালোঁ আজি মেডিকেল কলেজ 17খনলৈকে আজি গৈছে আপুনি নিজে দেখিছে আজি মেডিকেল এটা সময়ত ডাক্তৰ সংখ্যা আমাৰ কম এতিয়া যেতিয়া আমাৰ নতুনকৈ ষ্টাৰ্ট হৈ যাব ছেশ্যনবিলাক ডাক্তৰ ল'ৰা ছোৱালী পঢ়ি পাছ কৰি পাছ আউট হৈ যাব ডেফিনেটলি এই সমস্যাবিলাক নাইকিয়া হ'ব তেতিয়া বাহিৰা ষ্টেটত আমি লিয়েন বা অন্য আমি ডাক্তৰ দিবহে পাৰিম গতিকে আমি এনেকুৱা ধৰণে ষ্টেটখনক আমি এক্সপেণ্ডিচাৰবিলাক কৰিছোঁ মেডিকেল কলেজ কৰিলোঁ চাওক এতিয়া আমি আৰু আপোনালোকে এটা সময়ত জানে যে ল'ৰা ছোৱালীবিলাকক যদি আমি ভালকৈ ট্ৰেইনিং দিয়াব নোৱাৰোঁ তেতিয়াহ'লে ল'ৰা ছোৱালীবিলাকো অকল চাকৰিমুখী এটা আচলতে আমি এটা মানে এটা ছ'চাইটি ক্ৰিয়েট কৰিছোঁ তাৰ পৰা বিভিন্ন ধৰণৰ আমি এটা টাটা ছেমি কণ্ডাক্টৰ প্ৰজেক্টৰ নিচিনা প্ৰজেক্ট ইয়াত আহিছে গতিকে এটা যেতিয়া ষ্টেটখনত ডেভেলপমেণ্ট হ'ব তেতিয়া এটা ইক'চিষ্টেম বিল্ড হ'ব লাগে তাৰ ইক'চিষ্টেমটো কেনেকুৱা যে আপুনি এফালে এনভাইৰনমেণ্টটো ধৰক পিচ আহিছে ইফালে মানে আমাৰ মানে যিটো আমি ধৰক এতিয়া ইণ্ডাষ্ট্ৰি এটা বহাব লাগে ডেফিনেটলি তেওঁলোকক ইনচেণ্টিভ দিব লাগিব এতিয়া GST ৰিম্বাৰ্চমেণ্ট দিব লাগিব লেণ্ড ইজ আ প্ৰাইমেৰী কণ্ডিশ্যন সেইবিলাক আমি যোৱা সময়ছোৱা তেওঁলোকক আগবঢ়াইছোঁ সেইকাৰণে তেওঁলোক আহিছে আজি লাষ্ট যিটো আমাৰ ইনভেষ্টমেণ্ট ছামিট হৈছিলে 2.0 এডভান্টেজ আছাম 2.0 এতিয়া 5 লাখ কোটি টকা অসমত MOU চাইন হোৱাটোতো ধেমালি কথা নহয় অলৰেডি 2.5 লাখ ক্ৰ'ৰ্ছৰ কাম এক্সিকিউশ্যনে আৰম্ভ হৈ গৈছে এতিয়া ডাঙৰ আজি দেখিব আপোনালোকে অসমত এনেকুৱা ধৰণৰ আচলতে ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আগতে আপোনালোকে দেখা পাইছিল নেকি এতিয়া একেবাৰে আপোনালোকে যদি আমাৰ এয়াৰপৰ্টৰ পৰা আৰম্ভ কৰি আমাৰ গুৱাহাটীৰ যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ আজি গঢ়িছে মই ভাবোঁ যে সেইটোৰ কাৰণে আচলতে অসমখনত এটা ভাল ইক'চিষ্টেম এটা পৰিৱেশ এটা সৃষ্টি হৈছে বাহিৰৰ পৰা পৰ্যটকসকল অহাৰ পৰিৱেশ সৃষ্টি হৈছে আন্তঃগাঁথনি ভাল উন্নত মানদণ্ডৰ হৈছে যিয়ে বাহিৰা মানুহখিনিক ইনভেষ্টৰবিলাক চব আকৰ্ষণ কৰিব আৰু লগে লগে আমাৰ ইয়াতো যিটো আমাৰ এটা পৰিৱেশ হৈছে আমাৰ ইয়াতে আমাৰ ল'ৰা ছোৱালীবিলাকে বাহিৰলৈ ইয়াতে আমাৰ ইণ্ডাষ্ট্ৰি বা কল কাৰখানা বা আমাৰ ডাক্তৰ এইবিলাক সমস্যা ইমান বছৰ ভুগি আছিলোঁ এইবিলাক লাহে লাহে নাইকিয়া হ'ব ডেপ ইজ নট এ পাৰ্মানেণ্ট কনচেপ্ট আমি যেতিয়া সময় যোৱাৰ লগে লগে নিড বেছ বস্তু কিছুমান এতিয়া ধৰক আমাৰ 40 লাখ মহিলাক আমি মানে অৰুণোদয় আঁচনি দিছোঁ ইয়ে আপোনালোকে চাব আজি আজি যিবিলাক অসমত আত্মসহায়ক গোট আজি গঢ়িছে এই আত্মসহায়ক গোটবিলাকে কি হ'ব এটা সময়ত মাইক্ৰ' ইকনমি এটা ডেভেলপ কৰে আজি যোৱা সময়ছোৱা আমি 12,500 কোটি টকা আত্মসহায়ক গোটবিলাকক থ্ৰু বেংক লোন তেওঁলোকে লৈছে সেইটো চৰকাৰে আমি ছাবচিডি দিছোঁ থ্ৰু বেংক লোন লৈছে তাৰ কাৰণে কি হৈছে আপোনাৰ যিটো ক্ৰেডিট ডেবিট ৰেচিঅ' CD ৰেচিঅ' হাৰ
অসমত আমি চৰকাৰ অহাৰ আগত 45% অনলি আছিলে, যিটো আপোনালোকে UP মহাৰাষ্ট্ৰ এইবিলাকত তেওঁলোকৰ অলমষ্ট 75%, 80% তেওঁলোকৰ CD ৰেচিঅ'। বেংকবিলাকে লোন দিয়ে, বেংকবিলাকে কেতিয়া লোন দিয়ে যেতিয়া ষ্টেটৰ ইকনমি ষ্টেবল থাকে, ঘূৰাব পৰা আশা থাকে, তেওঁলোকে বেংক লোন দিয়ে। এতিয়া চিমিলাৰলি তেনেকুৱা এটা কণ্ডিশ্যন হোৱাৰ কাৰণে আমাৰ CD ৰেচিঅ' জাম্প ইনটু 75%। এতিয়া অলমষ্ট উই আৰ ইকুইভেলেণ্ট টু দ্য আদাৰ মানে গ্ৰয়িং ষ্টেটছ। সেইকাৰণে আমি পটককৈ গৈ মহাৰাষ্ট্ৰ হ'ব নোৱাৰোঁ, কিন্তু আমাৰ চিমিলাৰলি চিটুৱেট বা চিমিলাৰলি জিঅ'গ্ৰাফিকেলি আমাৰ একেলগে থকা বা আমাৰ ইকনমিক কণ্ডিশ্যন এইবিলাক থকা ছত্তীশগড় আছে ওচৰতে ষ্টেট বাটেড, সেইবিলাকৰ লগত আমি এতিয়া আমাৰ GSDPটো বাঢ়িলে, আমি এতিয়া GSDP এতিয়া এইবাৰ আমাৰ 7.871 crores হৈছে। আমি আশা কৰিছোঁ যে আমাৰ 1 million হ'ব, 10 million হ'ব, 1 million হ'ব, 10 লাখ ইকনমি। আমি আহিছিলোঁ ক'ৰ পৰা? 3 লাখ ইকনমিৰ পৰা আহিছোঁ। এতিয়া 7 পইণ্ট আমি ধৰক অলমষ্ট 8 লাখ হৈছে, কালি 10 লাখ যাম। গতিকে অসমৰ নিচিনা এখন ৰাজ্য 1 million ইকনমি হোৱাটো বৰ সহজ কথা নহয়। গতিকে এনেকুৱা ধৰণৰ আজি চিনাৰিঅ'তে অসমত গ্ৰ'থ হৈছে। বিৰোধী দলে কি কৈছে মইতো নাজানো, মই ক'ব নোৱাৰিম, কিন্তু মই যিটো ৰিয়েলিষ্টিক সেই কথাখিনি আপোনাক কৈছোঁ। অসমৰ মানুহে বুজি পাইছে, যুৱ প্ৰজন্মক আমি এই কথাবিলাক মুকলিকৈ কৈছোঁ, এতিয়া বাহিৰলৈ যাব নালাগে। অসমৰ ল'ৰা ছোৱালীবিলাকে আপোনালোকে নিজে দেখিছে 10,000 টকা পাবলৈ তেওঁলোকে চিকিউৰিটি গাৰ্ড হৈ বাহিৰলৈ যায়। আমি সেই গোটেই কথাখিনি আমি মাইনুটলি অবজাৰ্ভ কৰি আছোঁ। আমাৰ গোটেই অসমৰ প্ৰত্যেকটো স্তৰৰ মানুহৰ ওপৰত চৰকাৰখনৰ মনিটৰিং আছে যে মহিলাসকলক শক্তিশালী কৰিলে ঘৰখন শক্তিশালী হ'ব। সেইকাৰণে অৰুণোদয় পৰিয়াল আৰম্ভণি কৰিলোঁ। আজি আমি ইঞ্জিনিয়াৰিং কলেজ, মেডিকেল কলেজ এইবিলাকৰে এটা হেল্থ ছেক্টৰ চিনাৰিটো আমি শক্তিশালী কৰিব লাগিব, এডুকেশ্যন ছেক্টৰটো শক্তিশালী কৰিব। দিজ আৰ অল মানি ড্ৰেইন। আজি পইচা বাহিৰলৈ গৈছে থ্ৰু এডুকেশ্যন, থ্ৰু হেল্থ। এই পইচাখিনিতো আমি অসমতে ৰাখিব। ডেট ইজ অলছ এ কজ ফৰ ইকনমিক। আজি যদি আমি গ্ৰ'থ হ'ব লাগে তেতিয়াহ'লে আমাৰ পইচা আমাৰ থাকিব লাগিব। আৰু লগতে আমিতো ইমান ডাঙৰ ষ্টেট নহয় যে ডাঙৰ মানে ল'ৰা ছোৱালীবিলাকে পটককৈ ইণ্ডাষ্ট্ৰিয়েলিষ্ট হ'ব পাৰে কিবা, কিন্তু পৰিৱেশ এটা সৃষ্টি হৈছে, ইণ্ডাষ্ট্ৰিয়েলিষ্ট ইক'ছিষ্টেম এটা বাহিৰৰ পৰা মানুহ আহিছে, ল'ৰা ছোৱালীবিলাকে ইয়াতে থাকিব। আমাৰ মাইক্ৰ' এণ্টাৰপ্ৰিনাৰশ্বিপ লাহে লাহে সৃষ্টি হৈছে। গতিকে এটা অসমৰ কাৰণে মই ভাবোঁ যে আজি চবখিনিয়ে চাব, আজি কালচাৰ ক্ষেত্ৰতো যদি আপোনালোকে দেখিছে, আজি আমাৰ সকলোখিনি আজি লাচিত বৰফুকনৰ যি সুন্দৰ আজি তেখেতৰ স্মাৰক ক্ষেত্ৰ নিৰ্মাণ হৈছে, ইয়াত আমাৰ শ্বহীদসকলৰ স্মাৰক ক্ষেত্ৰ, গুৰুজনা যিটো শংকৰ, যিটো আমাৰ এনক্ৰচমেণ্ট নাইকিয়া হৈছে। মই ভাবোঁ যে দিছ ইজ দ্য গল্ডেন টাইম অফ মানে ইণ্ডিয়ান ডেমক্ৰেচি। ভাৰতবৰ্ষৰ স্বাধীনতাৰ 77 বছৰ ভিতৰত মই ভাবোঁ যে এই 5টা বছৰেই এটা সোণালী সময়। যদি কেতিয়াবা হিষ্ট্ৰী লিখে, মই ভাবোঁ যে আমাৰ এইখিনি সময়ত যিখিনি আমাৰ গ্ৰ'থ হ'ল, যিখিনি আমাৰ ডেভেলপমেণ্ট হ'ল, এদিন ডেফিনেটলি হিষ্ট্ৰীয়ে আমাক এইখিনি পৰ্যবেক্ষণ কৰক, সেইটো আমি বিচাৰিছোঁ। মই নিৰ্বাচনৰ বতৰ আপোনাৰ কথাখিনিত কিছু দূৰলৈকে দৰ্শকসকলে বুজি পাইছে নিশ্চয়, কিয় তেখেতৰ যুক্তিটো যে অসমৰ দৰে ৰাজ্যক ধাৰ কিয় লাগে বা অসম আচলতে প্ৰকৃততে কিমান ধৰুৱা, সেই কথাটো তেখেতে স্পষ্ট কৰি দিছে। মই শেষত এবাৰ ৰাজনৈতিক প্ৰশ্ন এটালৈ ঘূৰি আহিছোঁ। বিৰোধী মিত্ৰজোঁট, আগতে বেলেগ বেলেগ দল আছিল, মিত্ৰজোঁট এতিয়া যেনেকৈ হৈছে, এইবাৰ যিদৰে হৈছিল হোৱা নাই। বিৰোধী মিত্ৰজোঁটৰ সন্দৰ্ভত বা তেওঁলোকৰ সম্ভাৱনা লৈ আপোনাৰ মন্তব্য কি হ'ব? মই আচলতে এইবিলাক বেছি কমেণ্ট নকৰোঁ, কাৰণ আমাৰ দলৰ মুখপাত্ৰসকল আছে, তেওঁলোকে সেইবিলাক কমেণ্ট কৰে। কিন্তু মই এটা কথা আপোনালোকক ক'ম যে আপোনালোকে NDA মিত্ৰজোঁটটো চাওক। আমি আজিকালিতো মানে ছিংগল এটা পাৰ্টীয়ে চৰকাৰ গঠন কৰা কনচেপ্টটো নাইকিয়াই হৈছে, গতিকে সেইটো আহিছে। কিন্তু মিত্ৰজোঁট চাওক, আজি আচলতে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত যিখন চৰকাৰ আমাৰ অসমত চলি আছে, আমাৰ যেতিয়া মন্ত্ৰীসকল থাকোঁ বা বিধায়ক থাকে, একেলগে বিধায়িনী সভা বৈঠক বহে বা বহি পেলাই গোটেইখিনি তেওঁলোকৰ মাজত কিবা ক'ব লগা থাকে, কিবা হেৰি থাকে, গোটেইখিনি কয়। যোৱা 5 বছৰ এই মিত্ৰজোঁটত কিবা এটা শব্দ আপোনালোকে শুনিছেনে? আমাৰ অতুল বৰা ডাঙৰী থাকে, অতুল বৰাটো মোৰে আমাৰ একে দৃষ্টি কৰে, আমি একেবাৰে এটা পৰিয়ালৰ নিচিনাকৈ থাকোঁ। আচলতে সেই মিত্ৰজোঁট বুলি ক'লে আমাৰ আইডিঅলজিকেল যদিও একে হ'ব নাথাকে, কিছুমান ক্ষেত্ৰত আইডিঅলজিকেল এটা মিলন বুলিয়ে মিত্ৰজোঁট বুলি কয়। কিন্তু এতিয়া যিটো মই বিৰোধী দলৰ মিত্ৰজোঁট দেখিছোঁ, তেওঁলোকৰ প্ৰথমৰ পৰাই আচলতে মিত্ৰজোঁটৰ মাজত যিখিনি কথা বতৰা টিভি পৰ্দাত আপোনালোকৰ জৰিয়তে শুনি আছোঁ বা বাতৰি কাকতত পঢ়ি আছোঁ, সেইকাৰণে সেই মিত্ৰজোঁটটো ভৱিষ্যতে কিমান সফল হ'ব, কিবা হ'ব, মই আজিয়ে হয়তো সেইখিনি কথা মই ক'ব নোৱাৰিম, ভৱিষ্যতে ক'ব, ৰাইজে ক'ব। কিন্তু মই এইটোৱে ক'ব পাৰিম যে আমি এটা সুন্দৰভাৱে মিত্ৰজোঁট ইয়াত চলি আছে অসমত, বা দিল্লীতো আপোনালোকে মিত্ৰজোঁট দেখিছে, অতি সুন্দৰভাৱে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত এটা সুন্দৰ হেল্ডি মিত্ৰজোঁট চলি আছে। বিৰোধী যিটো দেখিছোঁ তেওঁলোকৰ কথা বতৰা আৰু বাহিৰত যিখিনি কথা তেওঁলোকে কৈছে, মই ভাবোঁ যে এই মিত্ৰজোঁট ভৱিষ্যতে কিমান সফল হ'ব এইটো
এটা প্ৰশ্নবোধক। আৰু গোলাঘাটত আপুনি পূৰ্বতকৈ অধিক ভোটত জিকিব? শেষ প্ৰশ্ন। গোলাঘাট সমষ্টিত মই ভোট কিমান পাম বা কিমান ভোটত জিকিম এইটোতো মই কোৱা নাই, ক'বও নোৱাৰোঁ, কাৰণ মানুহে ৰাইজে ভোট দিব, মানুহে কিমান দিব। কিন্তু মোৰ এটা কথা আজি ভাল লাগিছে, যেতিয়া মই নিৰ্বাচন মনোনয়ন দিব গৈছোঁ সিদিনাখন হাজাৰ হাজাৰ মানুহ, মোৰ যিখন জেনেৰেল ফিল্ড আছিলে মানে বিৰোধী বাট পাব নোৱাৰে অৱস্থা, সিদিনাখন মইতো আৱেগিক হৈছিলোঁ, মানে নেচাৰেলি আৰু সেইকাৰণে খুব মানুহখিনি আন্তৰিকতা লাগিছে। মই তেওঁলোকক এটাই প্ৰতিশ্ৰুতি দিছোঁ যে আপোনালোকে মোক বিগত সময়ছোৱা, ময়ো আপোনাৰ এটা পৰিয়ালৰ সদস্য হিচাপে, এই গোলাঘাট সমষ্টিটো মোৰ নিজৰ ঘৰ, সেইটো আপুনি দেখিব, নিজে ঘূৰিছে চাগে, প্ৰত্যেকটো মানে কামতে মোৰ এটা তাত মানে এটা মোৰ পাৰ্টিচিপেশ্যন আছে, বৰঙণি পাৰ্টিচিপেশ্যন আছে। গতিকে লগতে ৰাইজকো তাত অংশীদাৰ কৰিছোঁ, আৰু তেনেধৰণে আমি গোলাঘাটখন গঢ়িছোঁ। গতিকে এখন সংস্কৃতিবান চহৰ, আৰু আজি মোৰ অজন্তা নায়ক বুলি পৰিচয়টো মানুহখিনিয়ে দিছে। গতিকে মই তেওঁলোকৰ পৰা পুনৰ আশীৰ্বাদ বিচাৰিছোঁ। আৰু কি নিৰ্বাচনত যদি মই যিটো এইটোৱে কৈছোঁ যে মহিলাসকলক মই এটা আহ্বান দিছোঁ যে আপোনালোকে যেনেকৈ মোৰ বিপদৰ সময়ত আপোনালোকে মোক সাহস দিলে, মই তেনেকৈ ভৱিষ্যতেও আপোনালোকৰ সাহস হ'ব খোজোঁ। গোলাঘাটবাসীৰ সাহস হ'ব খোজে, গোলাঘাটবাসী মহিলা বিশেষকৈ, তেখেতে ক'লে। অজন্তা নায়ক ৰাজ্যৰ জ্যেষ্ঠ ৰাজনৈতিক নেত্ৰী, বৰ্তমান বিত্তমন্ত্ৰী, তেখেতে এবাৰ গোলাঘাট সমষ্টিৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী। বাইদেউক পুনৰবাৰ শুভেচ্ছা জনাইছোঁ, আৰু তেখেতৰ ব্যস্ততাপূৰ্ণ সময়ৰ মাজত আমাক এইখিনি সময় দিয়াৰ বাবে ধন্যবাদ জনাইছোঁ। পুনৰ শুভেচ্ছা জনাইছোঁ বাইদেউ।